গুৱাহাটীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ প্ৰতিটো খবৰ আমি আপোনাক জনাই আহিছো সময় বাগুৰি যোৱাৰ লগে লগে আন কেতবোৰ নতুন নতুন তথ্য সন্মুখলৈ আহিছে অভিযোগ প্ৰতি অভিযোগৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে কোনোবাই কৈছে ফসুৱা হৈছে কোনোবাই কৈছে এয়া পৰিকল্পিতভাৱে হত্যাকাণ্ড কোনোবাই কৈছে এয়া সম্পত্তিৰ বাবে এই হত্যাকাণ্ড সংঘটিত হৈছে এনে বহু অভিযোগ প্ৰতি অভিযোগৰ মাজতে তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু তাৰ মাজতে অৰূপ ডেকাৰ খবৰ আমি জনাইছো অৰূপ ডেকাৰ বাসগৃহত এক প্ৰকাৰ এতিয়া হাহাকাৰ অৱস্থা শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কাৰণ 2 ফেব্ৰুৱাৰীত বিয়া অনুষ্ঠিত হৈছিল জানিব পৰা অনুসৰি অৰূপে পলুৱাই আনিছিল এগৰাকী ছোৱালী আৰু তাৰ পিছতে বিয়াৰ অভ্যৰ্থনাৰ আয়োজন কৰা হৈছিল কাইলৈ কিন্তু সকলো এতিয়া ফুটুকাৰ ফেনত পৰিণত হ'ল ডাবল মাৰ্ডাৰৰ এই চাঞ্চল্যকৰ হত্যাকাণ্ডত নাম সাঙুৰ খালে অৰূপ ডেকাৰ বন্দনাৰ সৈতে সহযোগত বন্দনাৰ সৈতে মিলি চানমাৰী ফ্লেটত শংকৰী ডেক হত্যা কৰাৰ ইতিমধ্যে তথ্য লাভ কৰিছে আৰক্ষীয়ে আৰু তাৰ পিছতে এতিয়া অৰূপৰ ঘৰত হাহাকাৰ অৱস্থা কান্দি কাটি অৱস্থা নাই পিতৃ মাতৃৰ আৰু আজি পুৱাৰ ভাগতে অৰূপ আৰু ধনটিক লৈ মহানগৰ আৰক্ষী ৰাওনা হৈছে ডাউকিলৈ ঘাতক বন্দনাক লৈ যোৱা হৈছিল এখন বাহনত কিন্তু অতি ৰহস্যজনকভাৱে মেঘালয়ৰ আদবাটৰ পৰা উভতি আহিল বন্দনাক লৈ যোৱা বাহন কিন্তু কি কাৰণত মহানগৰ আৰক্ষী উভতাই আনিলে বন্দনাক সেই অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই আনহাতে আন এখন বাহনত আছিল ঘাতক অভিযুক্ত অৰূপ ডেকা ধনটি ডেকা দুয়োকে লৈ মহানগৰ আৰক্ষীৰ দল ইতিমধ্যে ৰাওনা হৈছে মেঘালয় অভিমুখে ডাউকি অভিমুখে সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰতে এই মুহূৰ্তত সংযুক্ত হৈছো উৎপল অৰূপ ডেকাৰ এই মুহূৰ্তত বহু অকথিত কাহিনী সন্মুখলৈ আহিছে অৰূপৰ বিয়া অনুষ্ঠিত হৈ যায় কাইলৈ আছিল অভ্যৰ্থনা আৰু তাৰ পিছতে এই হাই প্ৰফাইল এই হত্যাকাণ্ডত নাম সাঙুৰ খাই পৰিল অৰূপ ডেকাৰ আৰু তাৰ পিছত এতিয়া ঘৰত হাহাকাৰ অৱস্থা কান্দি এতিয়া বাট নেদেখা অৱস্থাৰ সৃষ্টি হৈছে পিতৃ মাতৃৰ হয় চাওক জয়ন্ত ৰাতিপুৱাৰ পৰা আমি দাৰৰ খবৰ দাঁড়ি দাঁড়ি দি গৈছো আৰু এই মুহূৰ্তত আৰু দুটা নতুন তথ্য আহিছে আৰু সেই যদি কথা উল্লেখ কৰোঁ অৰূপ ডেকাৰ কথা পূৰ্বৰ বাতৰিত আমি কৈছিলো যে বন্দনা কলিতা ইয়ালৈকে আহোঁতে নাম তেখেতে সলনি কৰিছিলে কেইবাৰ যদি অনামিকা কলিতা কৰিছিলে আনবাৰ জোনমণি কলিতা বুলি কৈছিলে আৰু দুয়োগৰাকী কলেজ লাইফৰ পৰা একেলগে বন্ধুত্ব থকাৰ কথা উল্লেখ কৰিছিলে আৰু সমান্তৰালভাৱে যি বন্দনা কলিতা ওৰফে অনামিকা কলিতা ওৰফে জোনমণি কলিতা তেখেতে কিন্তু ইয়াতে বিবাহিত হোৱা বুলি পৰিচয় দিয়া নাছিলে আৰু অৰূপ ডেকা ইয়াৰে ওচৰতে থকা অৰ্থাৎ খানাপাৰা তেখেতে চব্জি দোকান দি আছিলে দীৰ্ঘদিনৰ পৰা আৰু পূৰ্বৰে পৰা যিহেতু আজা আছিলে আৰু অৰূপ ডেকা এমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিলে নলবাৰীৰ এগৰাকী যুৱতীৰ সৈতে আৰু অহাকালিৰ দিনটোত তেখেতসকলৰ ৰিচিপশ্যন আছিলে অৰ্থাৎ অভ্যৰ্থনা অনুষ্ঠান আছিলে তাৰে সকলো কাম কাজ সাজু হৈছিলে আৰু শনিবাৰে যেতিয়া গ্ৰেপ্তাৰ কৰিছিলে আৰক্ষীয়ে তাৰে পিছত আৰক্ষীৰ যেতিয়া জিম্মাত আছিলে বা আৰক্ষীয়ে সোধপোছ কৰি আছিলে সেই সময়তে পিতৃ মাতৃয়ে গৈ অৰূপক লগ কৰিছিলে আৰু অৰূপক লগ কৰাৰ সময়ত অৰূপে স্পষ্টভাৱে আৰক্ষীৰ ওচৰত যিহেতু স্বীকাৰ কৰিছে যে এই হত্যাকাণ্ডৰ লগত জড়িত আছিলে আৰু মাতৃ পিতৃয়ে তেখেতে জনাইছিলে যে এই হত্যাকাণ্ডৰ লগত মই জড়িত নহয় তাৰ বিপৰীতে যেতিয়া বস্তাটো দাঙি দিছিলোঁ বস্তাটো দাঙি লৈ যোৱা কথাটো মই কৰিছোঁ সেই কথা তেখেতে অকপট স্বীকাৰ কৰিছিলে আৰু সমান্তৰালভাৱে উল্লেখ কৰিছিলে যে সেইদিনা মই সুৰাসক্ত অৱস্থাত আছিলোঁ অৰ্থাৎ ধনটি অৰূপ ডেকা আৰু সমান্তৰালভাৱে বন্দনা কলিতাই যেতিয়া হত্যাকাণ্ড সংঘটিত কৰিছিলে পৰৱৰ্তী পৰ্যায়ত যেতিয়া মেঘালয়লৈকে লৈ গৈছিলে বা এই বহিৰাজ্যত পেলাই দিছিলে ডাউকিতে পেলাই দিয়া সময়ত কিন্তু তেখেতসকলে নিচাসক্ত অৱস্থাত আছিলে এই কথা কিন্তু এই মুহূৰ্তত পোহৰলৈকে আহিছে মাতৃ আৰু পিতৃৰ ভাষ্যৰ পৰা যিহেতু মাতৃ পিতৃয়ে যেতিয়া শনিবাৰে তেখেতক গ্ৰেপ্তাৰ কৰিছিলে পৰৱৰ্তী পৰ্যায়ত দেওবাৰে পিতৃ মাতৃকে লগ কৰিছিলে সন্তানক অৰূপ ডেকাক লগ কৰাৰ সময়ত অৰূপ ডেকাক উল্লেখ কৰিছিলে যে সেইদিনা আমি নিচাসক্ত অৱস্থাত আছিলোঁ আৰু এই মুহূৰ্তত সেইটো এটা ডাঙৰ খবৰ যে হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত যেতিয়া মৃতদেহ পেলাই দিবলৈ নিছিলে সেই সময়ত কিন্তু তেখেতসকলে যে নিচাসক্ত অৱস্থাত আছিলে সেই কথা কিন্তু স্পষ্টভাৱে মাতৃ পিতৃৰ মুখৰ পৰা এই মুহূৰ্তত আমি গম পাইছোঁ আৰু এমাহ পূৰ্বে অৰূপ ডেকাই তেখেতে বিবাহপাশত আবদ্ধ হৈছিলে আৰু অহাকালিৰ দিনটো তেখেতৰ ৰিচিপশ্যন পাৰ্টি আছিলে আৰু সমান্তৰালভাৱে অৰূপ ডেকাই ইয়াৰে খানাপাৰাৰ যি দলঙৰ তল আছে বা ব্ৰিজৰ দলং আছে তাতে তেখেতে চব্জি দোকান দি দীৰ্ঘদিনৰ পৰা ব্যৱসায় কৰি আহিছিলে আৰু বন্দনা কলিতা ওৰফে অনামিকা কলিতা বুলি ইয়াতে নাম কৈছিলে আৰু মাজে সময়ে জানমণি কলিতা বুলি তেখেতে উল্লেখ কৰিছিলে যে কলেজীয়া দিনৰে পৰা তেখেতসকলৰ বন্ধুত্ব থকাৰ কথা উল্লেখ কৰিছিলে আৰু সমান্তৰালভাৱে বন্দনা কলিতা ওৰফে অনামিকা কলিতাই কেতিয়াও ঘৰৰ মানুহক জানিব দিয়া নাছিলে যে তেখেতে বিবাহপাশত আবদ্ধ সদায় বান্ধৱী বুলি পৰিচয় দি ইয়ালৈকে বাৰম্বাৰ আহি আছিলে এবছৰ পূৰ্বে আহিছিলে আৰু শেষৰবাৰ যদি চোৱা যায় 9 মাহ পূৰ্বে অহা বুলি ইতিমধ্যে এক বিশ্বস্ত সূত্ৰই খবৰ দিছে আৰু সমান্তৰালভাৱে ফ্ৰিজৰ কথাটো যিহেতু ওলাই আছে যে
দিল্লীতকৈ পূৰ্বে অসমত ফ্ৰিজত এনেধৰণৰ হত্যাকাণ্ড সংঘটিত হৈছিল বুলি কৈছিলে কিন্তু আৰক্ষীৰ সূত্ৰই যোৱাকালি সংবাদ মেলতো সেই কথা উল্লেখ কৰিছিলে যে এই কথাত কোনো এতিয়ালৈকে আমাৰ হাতত নিশ্চিত তথ্য নাই বুলি কৈছিলে কিন্তু আৰক্ষীৰ বিশ্বস্ত সূত্ৰই আমাক যি জনাইছে বা উচ্চপদস্থ বিষয়াই জনাইছে যে ফ্ৰিজত এতিয়ালৈকে ৰখা হোৱা নাই বুলি এক প্ৰকাৰ নিশ্চিত তথ্য আমাক দিছে বিশ্বস্ত সূত্ৰই এই কথা সদৰি কৰিছে কিন্তু এতিয়া ফ্ৰিজক লৈ যদি চোৱা যায় বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মিম শ্বেয়াৰ হৈছে সমান্তৰালভাৱে বহুজনক কৈছে বা ফেচবুকত পোষ্ট দিয়াও পৰিলক্ষিত হৈছে যে বিয়াৰ পিছত আপুনি ফ্ৰিজ আনিব নালাগে মোৰ শহুৰৰ ঘৰলৈকে বা আনিলেও ডাঙৰ ফ্ৰিজ আনিব যাতে গোটা সোমাই থব পাৰি এক প্ৰকাৰ ফ্ৰিজক লৈ যি মিম সৃষ্টি হৈছিলে সেই ফ্ৰিজৰ কথা কিন্তু এই মুহূৰ্তত ফালৰি কাটিছে আৰু কিছু সময় পূৰ্বৰ আন এটা ব্ৰেকিং নিউজ আপুনি ইতিমধ্যে নিউজ 18 অসম নৰ্থ দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাইছে যে উল্লেখ কৰিছে যে বন্দনা কলিতা আৰু সমান্তৰালভাৱে আন দুই ঘাতক অৰূপ ডেকা আৰু ধন্তি দাসক লৈ ইতিমধ্যে যি শ্বিলং অভিমুখে বা এই জোৰাবাটৰ পৰা নংপু অভিমুখে বাহন ৰাওনা হৈছিলে কিন্তু এখন বাহন এতিয়া উভতাই পঠোৱা হৈছে সেই কথা আপুনি উল্লেখ কৰিছে যে বন্দনা কলিতা যিখন বাহনত আছিলে সেই বাহনখন উভতাই পঠোৱা হৈছে সমান্তৰালভাৱে আন যি দুই ঘাতক আছিলে সেই ঘাতক থকা বাহন দুখন ইতিমধ্যে ডাউকিৰ ফালে ৰাওনা হৈছে অৰ্থাৎ মৃতদেহ যিহেতু মাতৃগৰাকীৰ মৃতদেহে পোৱা গৈছে সমান্তৰালভাৱে যিহেতু পুত্ৰ অমৰজ্যোতি দে বা অমৰাৱতী আৱাসৰ যি স্বত্বাধিকাৰী আছিল অমৰজ্যোতি দেৰ এতিয়াও মৃতদেহ পোৱা নাই বা কোন স্থানত পেলাইছে সেই বিষয়ে আৰক্ষীয়ে তদন্ত কৰিছে কিন্তু যোৱাকালি যেতিয়া সংবাদ মেল সম্বোধন কৰিছিলে সেই সময়ত দিগন্ত বৰাই কিন্তু স্পষ্টভাৱে উল্লেখ কৰিছিলে যে মেঘালয় আৰক্ষীৰ পৰা যি ধৰণৰ সহায় সহযোগ পাব লাগে সেই সহায় সহযোগ আমি পাইছো যাৰ ফলত এটি তদন্ত অতি ক্ষিপ্ৰতাৰে আগবাঢ়িবলৈ পাৰিছে বুলি উল্লেখ কৰিছে আৰু এইখিনিতে জয়ন্ত যদি মই কেইটামান কথা ৰাইজৰ জ্ঞাতাৰ্থে বা এই মুহূৰ্তত যিসকলে নিউজ 18 অসম উৎপল বন্দনাই ঘনে ঘনে যে নাম সলাইছিল ছদ্ম নামেৰে আহিছিল অৰূপৰ ঘৰলৈ বহুবাৰ ভাত খাইছিল আনকি ধন্তিৰ অতি ঘনিষ্ঠ বুলি কৈছিল অৰূপৰ লগত একে কলেজত পঢ়া বুলি কৈছিল অৰ্থাৎ এনেকুৱা এটা মিছনৰ বাবে দীৰ্ঘদিনৰে পৰা পৰিকল্পনা কৰি আছিল তিনিওজনে যাৰ বাবে তিনিও সঘনাই মিলিত হৈছিল হয় স্যার সেই কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে যেহেতু ঘটনা সংঘটিত হৈছে আগষ্ট মাহত আৰু এতিয়া যদি চোৱা যায় ফেব্ৰুৱাৰী মাহ পৰিছে মাজত প্ৰায় 7 পৰা 8 মাহ গৈছে অৰ্থাৎ 7 মাহ 8 মাহ যাতে কোনোৱে গম নাপালে অৰ্থাৎ টকা ৰাখি ওলোৱাৰ পিছতে গম পাইছিলে যদি আৰক্ষীৰ এই ইনভেষ্টিগেশ্যনৰ কথা কওঁ তেতিয়াহ'লে মই দুটা কথা ইয়াতে সংলগ্ন কৰিব লাগিব আপোনাৰ কথাখিনিৰ লগত বিশেষকৈ প্ৰথম পৰ্যায়ত আৰক্ষীয়ে তদন্ত কৰিছিলে যে বেংকৰ ষ্টেটমেণ্ট চাই বেংকৰ পৰা 2 লাখ টকা হৰলুকি হোৱা বুলি তেখেতৰ ভাতৃয়ে যেতিয়া আৰক্ষী যিহেতু নতুন চুপিগৰাকী দিগন্ত বৰাৰ নেতৃত্বত এতিয়া অসম আৰক্ষী যি ধৰণৰ পুৰণি ফাইলসমূহ আছে বা তদন্ত অধিক ক্ষিপ্ৰতা দিছে বিশেষকৈ এই 15টা দিনৰ ভিতৰত 4টাকৈ ডাঙৰ গোচৰ ইতিমধ্যে নিষ্পত্তি কৰিছে যদি আমি আহু ৰঞ্জিত বৰা হত্যাকাৰী হত্যাকাণ্ড ধৰিছে তাৰে পৰৱৰ্তী পৰ্যায়ত যিগৰাকী বেলতলা যুৱক আছিলে অপহৰণ কৰি হত্যাকাণ্ড কৰি নেলিত পেলাই দিয়া হৈছিলে সেই ঘটনাটো কিন্তু যোৱা বছৰ নৱেম্বৰ মাহতে সংঘটিত হৈছিলে সেই নৱেম্বৰ মাহৰ ঘটনাও তেখেতে খুচুৰি পিনে এই ফাইল খুলিছিলে আৰু পৰৱৰ্তী পৰ্যায়ত যিটো ভৰলুৰ অপহৰণ কাণ্ড সেই ঘটনাও তেওঁ খুচুৰি ৰাখিছিলে তাৰে পৰৱৰ্তী যে ভাতৃৰ এটা এইগৰাকী চিপিৰ ওপৰত এটা বিশ্বাস আহিছিলে দিগন্ত বৰা আৰু সমান্তৰালভাৱে আৰক্ষীৰ ওপৰত এটা বিশ্বাস আহিছিলে যে আৰক্ষী হয়তো এইবাৰ এই ফাইলটো খুলিব সেয়েহে তেখেতসকলে দিগন্ত বৰাক লগ কৰিছিলে আৰু দিগন্ত বৰাক লগ কৰাৰ পৰৱৰ্তী পৰ্যায়ত এটা তদন্ত ওলোৱাৰ পিছত এনে হত্যাকাণ্ডৰ কথা পোহৰলৈকে আহিছিলে আৰক্ষী কি ধৰণে তদন্ত আগবাঢ়িছিল সেই ক্ষেত্ৰত যদি মই কথাটো সংলগ্ন কৰি দিওঁ তেতিয়াহ'লে আৰক্ষী প্ৰথম পৰ্যায়ত চাইছিলে যে বেংকৰ পৰা কোনে ধন উলিয়াইছে আৰু দ্বিতীয় পৰ্যায়ত চাইছিলে যে এই বন্দনা কলিতা সঘনে কাৰ লগত যোগাযোগ হৈ আছে যে প্ৰত্যেক দিনে কাৰ লগত কথা পাতি আছিলে কল টিকৰ লিষ্টখন উলিয়াইছিলে আৰু লিষ্টখন উলিয়াই প্ৰথম নামটো পাইছিলে ধন্তিৰ আৰু সেই তেতিয়াই আৰক্ষীয়ে সংগোপনে ধন্তিক গৈ ডিব্ৰুগড়ৰ পৰা কৰায়ত্ব কৰিছিলে গ্ৰেপ্তাৰ কৰিছিলে ডিব্ৰুগড়ৰ পৰা ধন্তিক গ্ৰেপ্তাৰ কৰাৰ পিছতে ধন্তিক যেতিয়া সোধপোছ কৰিছিলে ধন্তিয়ে অকপতে যেতিয়া আৰক্ষীৰ যেতিয়া সোধপোছ থাকে বা তদন্ত প্ৰক্ৰিয়া থাকে সেই তদন্ত প্ৰক্ৰিয়াত স্বীকাৰ কৰিছিলে এইগৰাকী ধনজিৎ ডেকাৰ নাম আৰু তেতিয়া ধনজিৎ ডেকাক নিশাৰ ভাগতে শনিবাৰে নিশাৰ ভাগতে এই স্থানৰ পৰা মোৰ পিছফালে যি বাসগৃহ আছে এই পাহাৰৰ ফালে থকা সেই বাসগৃহৰ পৰা তেখেতক কৰায়ত্ব কৰিছিলে আৰু কৰায়ত্ব কৰি আৰক্ষীয়ে অধিক তদন্তৰ বাবে জিম্মাত লৈছিলে আৰু আৰক্ষীয়ে যেতিয়া সোধপোছ কৰি আছিলে তেতিয়া সকলো তথ্য কৈছিলে আৰু আৰক্ষীৰ জিম্মাত থকা সময়তে পিতৃ মাতৃয়ে লগ কৰিবলৈ গৈছিলে এইগৰাকী জয়ন্ত অৰূপ ডেকাক আৰু অৰূপ ডেকাক লগ কৰিবলৈ যোৱা সময়ত তেতিয়া উল্লেখ কৰিছিলে অৰূপে যে সেইদিনা আমি নিচাসক্ত অৱস্থাত আছিলো মই বডিটো পেলাই দিয়া হয় আৰু ইতিমধ্যে যিটো ভিডিঅ' ভাইৰেল হৈছে বিশেষকৈ যি ডাউকিত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত তেখেতসকলে নিজে কৈ গৈছিলে যে এই স্থানত আছিলে গলটো বা এই স্থানত আছিলে হাৰ্ডিখিনি এইখিনিত আছে বুকুখন বা পিঠিখিনি সেই সকলো কথা তেখেতসকলে উল্লেখ কৰি গৈছিলে আৰু উল্লেখ কৰি যোৱাৰ পিছতো যদি চোৱা যায় তেখেতসকলৰ অৰ্থাৎ সেই যদিও নিচাত আছিলে তেখেতসকলৰ কিন্তু মন মগজুত এক প্ৰকাৰ সেই প্ৰতিক্ৰিয়া চলি আছিলে যে কোনখিনি স্থানত পেলাইছিলে বা কোনটো অংগ কোনখিনি হয় সেই সকলো কথা কিন্তু তেখেতসকলে গম পাইছিলে আৰু আজি এতিয়া যিহেতু অভিযান চলি আছে ডাউকিৰ ফালে বাহন ৰাওনা হৈছে এখন বাহনত বন্দনাক অকলে পঠোৱা হৈছে আৰু আন দুখনত যদি চোৱা যায় 2 সতীৰ্থক পঠোৱা তেখেতসকলক লৈ যোৱা হৈছে আৰু 2 সতীৰ্থ ইতিমধ্যে কোন স্থানত পেলাইছিলে বা কোনখিনি অংগ ক'ত ৰাখিছিলে আজি হয়তো সন্ধিয়াৰ ভাগত সকলো তথ্য পোহৰলৈকে আহিব বা আৰু আৰক্ষী ফালৰ পৰাও যে তেখেতসকলে যি তদন্ত আগবাঢ়িছে তদন্তৰ ফালৰ পৰা এক প্ৰকাৰ ক'ব পাৰি যে আজি সন্ধিয়ালৈকে কিন্তু সেই মৃতদেহৰ টুকুৰা হয়তো কিছু
হ'লেও অংশ প্ৰত্যংগ উদ্ধাৰ হ'ব বুলি এক প্ৰকাৰ নিশ্চিত হৈছে, যাৰ ফলত এতিয়া বহিৰাজ্যত অভিযান চলাবলৈ গৈছে আৰক্ষীৰ দলটো আৰু অধিক ক্ষিপ্ৰতাৰে এই ধৰণৰ তদন্তসমূহ আৰম্ভ কৰিছে। আৰু অৰূপ ডেকাৰ কথা আমি উল্লেখ কৰিছো, এমাহ পূৰ্বে তেখেতে নলবাৰীৰ পৰা এগৰাকী যুৱতী বিয়া কৰাইছিলে। উৎপল, অৰূপৰ পৰিয়ালে বাৰে বাৰে কৈছে যে অৰূপক ফচোৱা হৈছে, ষড়যন্ত্ৰ বলি হৈছে উৎপল, বাৰে বাৰে এইখিনি কথা উল্লেখ কৰিছে। আৰু তাৰ লগতে পিতৃয়ে বাৰে বাৰে কৈছে যি হৈছে কিন্তু সুৰাৰ কাৰণেহে হৈছে, সুৰাই কাল এই সমগ্ৰ ঘটনাৰ। হয়, সেই কথা যদি আমি ক'বলৈ যাওঁ, আকৌ দুটা কথা আমি সংলগ্ন কৰিব লাগিব যে সিদিনা সুৰাসক্ত অৱস্থাত থকা বুলি কৈছে, আৰু ৰাতিপুৱাৰ ভাগত সংবাদ মাধ্যমত কিন্তু বন্দনা কলিতাই যেতিয়া লৈ যোৱা হৈছিল সেই সময়ত মন্তব্য দিছিল যে মোকো ফচোৱা হৈছে। অৰ্থাৎ কোনে কাক ফচালে যদিহে চোৱা যায়, এডাল চেইন চিষ্টেমত হৈছে নেকি বা চেইন প্ৰক্ৰিয়াত হৈছে নেকি। বন্দনা কলিতাই ঠেলিয়াইছে অৰূপ ডেকালৈকে, অৰূপ ডেকাৰ পিতৃ মাতৃয়ে কৈছে যে তেওঁক ফচোৱা হৈছে, আনহাতে অৰূপ ডেকাই স্পষ্টভাৱে পিতৃ মাতৃক উল্লেখ কৰিছে যে এই হত্যাকাণ্ডৰ লগত মই জড়িত নহয়, কিন্তু পেলাই দিবলৈ যোৱাটো সময়খিনিত মই আছিলো, বস্তাত ভৰোৱা সময়খিনিত মই আছিলো, কিন্তু আৰু সেইদিনা মই নিচাসক্ত অৱস্থাত আছিলো, সেই কথা কিন্তু পিতৃ মাতৃৰ আগত অকপট স্বীকাৰ কৰিছিল। আৰু সমান্তৰভাৱে বন্দনা কলিতাই আজি যেতিয়া ওলাই গৈছিলে তেতিয়া কৈছিলে যে মোক ফচোৱা হৈছে, আনহাতে অৰূপ ডেকাই কৈছে মোক ফচোৱা হৈছে। এতিয়া ধন্তি ডেকাই যেতিয়া মন্তব্য দিব তেখেতেও ক'ব নেকি মোক ফচোৱা হৈছে। অৰ্থাৎ কিয়ৰ কাৰণে ফচালে, তদন্তহে সকলো উন্মোচিত কৰিব। নিশ্চয় উৎপল, আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া সঠিক ৰূপত আগবঢ়াই নিলে আৰু অধিক তথ্য পোহৰলৈ আহিব, কোনে কাক ফচাইছে আচলতে সেই আৰক্ষী তদন্ততহে ওলাই পৰিব। এই মুহূৰ্তত বিদায় জনাম উৎপল, আৰু এনেদৰেই এই বৰ্তমান যি তদন্ত প্ৰক্ৰিয়া আৰক্ষীৰ চলি আছে, আমি জনাইছো আজিৰ দিনটোৰ সকলো খবৰ। বৰ্তমান মেঘালয়ত অভিযান চলাই থকা হৈছে মৃতদেহৰ সন্ধানত, কিন্তু বন্দনা কলিতাক উভতাই অনা হৈছে। ক'ত আজি কেনেদৰে জেৰা চলাই সেয়াও লক্ষণীয় হ'ব। আৰু বৰ্বৰ বন্দনাৰ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ জনাব বিচাৰিম আমি। হঠাৎ অসুস্থ হৈছে বন্দনা কলিতা, GMCHলৈ অনা হ'ব খলনায়িকা বন্দনাক। এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাইছো, বন্দনা কলিতা হঠাৎ অসুস্থ হোৱাৰ খবৰ আহিছে। GMCHলৈ অনা হ'ব খলনায়িকা বন্দনা কলিতাক। আমি জনাইছিলো আজি পুৱাৰ ভাগত মেঘালয় অভিমুখে লৈ যোৱা হৈছিল ঘাতক বন্দনাক, এখন বলেৰো বাহনত লৈ যোৱা হৈছিল, যদি হঠাৎ আঠবাটতে মেঘালয়ৰ পৰা উভতি আহিছিল বন্দনাক কঢ়িয়াই নিয়া বাহনখন। আৰু এইখিনি মুহূৰ্তৰ খবৰ, হঠাৎ অসুস্থ হৈছে বন্দনা কলিতা, GMCHত ভৰ্তি কৰোৱা হ'ব খলনায়িকা বন্দনাক। স্বামী অমৰজ্যোতি দেৰ মৃতদেহৰ অৱশিষ্টৰ সন্ধানত আজি ৰাওনা হৈছিল মহানগৰ আৰক্ষীৰ দল মেঘালয় অভিমুখে 3 ঘাতকক লগত লৈ, কিন্তু হঠাৎ আঠবাটৰ পৰা উভতিছিল বন্দনাৰ বাহন। আৰু এইখিনি মুহূৰ্তৰ খবৰ আমি জনাইছো, অসুস্থ হৈছে বন্দনা কলিতা, GMCHত ভৰ্তি কৰোৱা হ'ব বন্দনাক। পৰৱৰ্তী খবৰ, মেঘালয়ত প্ৰধানমন্ত্ৰী নিৰ্বাচনী সভাক লৈ বিতৰ্ক। মেঘালয়ত বিজেপি আৰু ৰাজ্য চৰকাৰৰ মুকলি সংঘাত। প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভাৰ বাবে চৰকাৰে দিয়া নাই অনুমতি। 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা, কিন্তু সভাৰ বাবে অনুমতি নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। বিজেপিয়ে এই অভিযোগ উত্থাপন কৰিছে মেঘালয় চৰকাৰৰ বিৰুদ্ধে। মেঘালয়ত তুৰাত আয়োজন কৰা হৈছিল নিৰ্বাচনী ৰেলী। সভাস্থলী বিশাল জনসভাৰ বাবে উপযুক্ত নহয় বুলি জনায় চৰকাৰী সূত্ৰই। অনুমতি নিদিয়াৰ অভিযোগ অস্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী কনৰাড চাংমাই। জনসভাৰ বাবে লোৱা ষ্টেডিয়ামৰ নিৰ্মাণ অসম্পূৰ্ণ হোৱা বুলি জনাইছে জিলা প্ৰশাসনে। ষ্টেডিয়ামৰ এটা অংশহে সম্পূৰ্ণ হোৱা বুলি দাবী কৰে মেঘালয় চৰকাৰে। সভাৰ বাবে বিকল্প স্থান লোৱাৰো পৰামৰ্শ দিছে চৰকাৰে। অনুমতি দিয়া নিদিয়াক লৈ চৰকাৰৰ কোনো ভূমিকা নাই বুলি স্থিতি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী কনৰাড চাংমাই। ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা। পলাশবাৰীৰ নহিৰাৰ গুইমাৰীত চাঞ্চল্যকৰ নাৰী নিৰ্যাতন। 5 দিন আগতে সন্তান জন্ম দিয়া প্ৰসূতিক তালিবানী শাস্তি। বোৱাৰী একক ৰছীৰে বান্ধি নিৰ্মম অত্যাচাৰ স্বামী গৃহৰ পৰিয়ালৰ। সমীন দাসৰ লগতে পৰিয়ালৰ লোকে মহিলাগৰাকীক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ ৰাইজৰ। 5 দিন পূৰ্বে সমীনৰ পত্নীয়ে জন্ম দিছিল এটি ল'ৰা সন্তান। ইতিমধ্যে ঘটনাস্থলীত বিজয়নগৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে বোৱাৰীগৰাকীক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। উল্লেখযোগ্য যে মহিলাগৰাকী মানসিকভাৱে অসুস্থ বুলি অৱগত কৰে স্বামীয়ে। মহিলাগৰাকীয়ে নৱজাতকৰ লগত ঘৰৰ সা সামগ্ৰীও লণ্ডভণ্ড কৰাৰ অভিযোগ স্বামীৰ। অৱশ্যে এই ঘটনাৰ উপযুক্ত তদন্ত কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে। আৰু এজন মানুহ আছিল চোতালত ছাৰ, থাকেই আমাৰ চোতালত, আৰু হাজবেণ্ডেও মাৰিছে ছাৰ, সমীন দাস।
মানে 1 বছৰৰ পৰা মানে কি অলপ মেণ্টেলি প্ৰব্লেম আছে, এইবিলাক হয়, এইবিলাক চাওক, এইবিলাক ইনজেকশ্যন, এইবিলাক টেবলেট, এইবিলাক এইটো হয়, মানে মেণ্টেলি মানে প্ৰব্লেম আছে এইটো, মানে মোৰ মিছেছৰ, ঠিক আছে। তাৰপিছত আমি মানে ডক্টৰৰ তাৰ চিকিৎসা কৰোঁ, ডক্টৰে ক'লে মানে এবছৰ মানে পূৰা কণ্টিনিউ কৰাৰ পিছত ঠিক হৈ যাব। তাৰপিছত মোৰ প্ৰেগনেঞ্চি হৈ গ'ল, প্ৰেগনেঞ্চি হোৱাৰ পিছত মই অফ কৰি দিলোঁ এইটো, তাৰপিছত ৰানিং মানে আৰু প্ৰেগনেঞ্চি হোৱাৰ পিছত মানে কি মই আৰু ষ্টাৰ্ট কৰিছোঁ, ঠিক আছে। কৰাৰ পিছত মানে কেনেকুৱা তাই যেতিয়া এই বস্তুটো হৈ যায়, তাই বাচ্চাক চিন নাপায়, কোনো কাকো চিন নাপায়, বাচ্চাক মাৰিব খোজে, মানে তাই মানে কাকো চিন নাপায়, ঘৰত ফ্ৰিজ চিজ মানে ডাইনিং চাইনিং মানে ঘোচা মাৰি মানে ভাঙি পেলায়, বাগৰি পৰে, এনেকুৱা চিষ্টেম। তাইতো মানে কেনেকুৱা হ'ল, সেনেকুৱা হোৱাৰ পিছত তাইতো বাচ্ছাটোতো বচাব লাগিল, 5 দিন আজি জন্ম পালে, বাচ্ছাটোক মাৰিব, মাৰাৰ লগে লগে তাই হাত দুখন মানে কি মাৰি থাকে, মানে গাখীৰ নোখোৱায় মানে বাচ্ছাটোক মাৰে। তাৰপিছত আৰু আপুনি আয়ুৰ্বেদিকত গ'লে ডক্টৰনী নাৰ্ছক মই কথা পাতি দিম, তাতো মাৰিছে, বাচ্ছাটোক 1 দিন মানে হোৱাৰ পিছতে মাৰি দিছে, মানে এইটো মানে প্ৰব্লেম হ'লে তাক আকৌ চিন নাপায়।